हेलो फ्रेंड्स, अस्सलामु अलैकुम, नमस्कार। आज मैं अन्य एक भिडिओ ले आइছোঁ আপোনালোকৰ মাজত। किनु बनाइছোঁ ताके शेयर কৰিম। চাব আপোনালোকে দেখিছে মই শুকান মাছ লৈছোঁ। শুকান মাছ মানে মোৱা মাছটো মই নিজে ঘৰত শুকুৱাই লৈছোঁ, ধুই পখালি। এতিয়া মই ভাজি লৈছোঁ চাটনি বনাবৰ কাৰণে। চাটনি বনাম এয়া ৰংটো মানে কি ভাজাটো হ'ব লাগে ভাল কৰি, যেহেতু শুকান মাছটো শুকাই থাকে। অলপ ভাজিলে মানুহে ভাবে ভাজা হৈ গ'ল, কিন্তু নহয়, এইটো ভালকৈ ভাজি ল'ব লাগে, নহ'লে পেটত দিগদাৰ হ'ব পাৰে। ভালকৈ ভাজি লৈছোঁ। লৈ পেলাই মই শুকান জলকীয়াও দিম, কেঁচা জলকীয়াও দিম অলপ। মানে শুকান মাছৰ চাটনিটো অলপ জ্বলা হ'লে খুবেই ভাল লাগে খাবলৈ। এবাৰ শুকান জলকীয়াখিনি ভাজি লৈছোঁ। এতিয়া কেঁচা জলকীয়াখিনিও ভাজি ল'ম। মই পিঁয়াজ নহৰু সেইখিনিও ভাজি ল'ম লগতে। ৰৈয়ে আছোঁ, দেখা পাই আছে। আৰু মই অকণ আদাও দিম ইয়াত। আদা দিলে শুকান মাছৰ চাটনি খুবেই ভাল লাগে। অলপ আদাও দিম। এইখিনি মই ভাজি লৈছোঁ, পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়া। শুকান জলকীয়াটো আগতে ভাজিয়ে ল'লোঁ। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত নিদিওঁ, এইখিনি মই পটাত পিচিম। এয়া পটাখন মই ভালকৈ ধুই পখালি লৈছোঁ। শুকান জলকীয়াখিনি মই আগতে পিচি ল'ম নিমখ অলপ দি পেলাই, নহ'লে গোটেইখিনি কেঁচা জলকীয়া বা পিঁয়াজ আদাৰ লগত দিলে এইখিনি পিছা নহ'ব। সেইকাৰণে শুকান জলকীয়াখিনি আগতে নিমখ অকণ দি পেলাই ভালকৈ পিচি লৈছোঁ। পিচি পেলাই তাৰপিছত মই সেইখিনি দিম, কেঁচা জলকীয়া পিঁয়াজ আৰু নহৰুখিনি মই লাষ্টত দিম। শুকান জলকীয়া শুকান মাছখিনি পিচি লোৱাৰ পিছতহে মই আদা নহৰু পিঁয়াজ সেইখিনি মই পিছত দি পেলাই মিক্স কৰি দিম পিচি পেলাই। এতিয়া মই কেঁচা জলকীয়াখিনিও দি দিছোঁ। আপোনালোকে চাই আছে, এনেকৈ বনাই খাব, একদম বহুতেই টেষ্টি হয়। আৰু মই মাছখিনি একদম পিচি মিহি কৰি নেপেলাওঁ, অলপ অলপ খটাৰ নিচিনা থৈ দিম, তেতিয়া ভাল লাগে খাবলৈ। আদাখিনিও মই দি দিছোঁ, পিচি পেলাইছোঁ মানে জলকীয়াৰ লগতে। এতিয়া মই মাছখিনি দিছোঁ। মাছখিনিও মই পিচি ল'ম, ইমান মিহি নকৰোঁ, আকৌ কৈছোঁ। মই কিন্তু ইয়াত তেল নিদিওঁ, একো তেলেই নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে দি ল'ব পাৰে, বহুতে দিয়ে। শুকান মাছৰ চাটনিত অলপ মিঠাতেল দিয়ে, কিন্তু মই নিদিওঁ। মই তেলটো দিলে অকণমান বেয়া পাওঁ মানে তেলটো দিলে মোৰ ভাল নালাগে, কিবা তেল নিচিনা হৈ যায়। সেইকাৰণে তেলটো নিদিওঁ। এয়া মই শুকান মাছখিনি পিছা হ'লেই। এতিয়া এয়া পিঁয়াজ আৰু নহৰু যে ভাজি থৈছিলোঁ, সেইখিনি পিঁয়াজ নহৰুখিনি ইমান মিহিকৈ নিপিছোঁ, এনেই অকণমান পিচি পেলাই এইখিনিৰ লগত মিলাই দিম। এয়া দেখিছে, হৈয়ে গ'ল চাটনিখিনি হোৱাৰ পিছত এই পটাখনত অলপ ভাত সানি ল'লে, সানি পেলাই খালে খুবেই টেষ্টি হয়। যোনে খাইছে তেওঁলোকেতো জানেই, কিন্তু মই খাইছোঁ, মই দেখুওৱা নাই ইয়াত। কোনোবা কি কমেণ্ট কৰি কি কয়, সেইকাৰণে মই ভয়তে দেখুওৱা নাই। কিন্তু মই ইয়াত পটা মুচি পেলাই ভাত খাইছোঁ, খুবেই টেষ্টি হয় এনেকৈ পটাত ভাত দি মুচি পেলাই খালে। এয়া চাটনিখিনি হৈ গ'ল। কিমান য়াম্মি চাটনি হৈছে। মই কিন্তু ইয়াত তেল চেল একো দিয়া নাই, আকৌ কৈছোঁ। এইফালে মই শাক বনাইছিলোঁ, লাও শাক, আৰু দালি বনাইছিলোঁ। দালিৰ লগত মই পটল আৰু আলু দিছিলোঁ। এয়া খাব পৰা হ'লেই। এয়া শুকান মাছৰ চাটনি বা ভৰ্তা যিয়ে কয়, আৰু লাও শাক দালি খাবলৈ বহুতেই টেষ্টি হৈছে। আপোনালোকে বনাই খাব, চাব, খুবেই ভাল লাগে। চব সময়তে মাছ মাংস ইমান এটা ভাল নালাগে, ভাজি দাইল এনেকৈ খালেও খুব টেষ্টি হয়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।